ঐতিহাসিক দীৰ্ঘেশ্বৰী মন্দিৰলৈ নামিছে অশনি সংকেত। এসময়ৰ স্মৰণীয় পথাৰ বনভোজস্থলীত বৰ্তমান কৰ্তব্যময় পৰিৱেশ। ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ প্ৰশাসনক দাবী। ঐতিহ্যমণ্ডিত দীৰ্ঘেশ্বৰী মন্দিৰৰ এসময়ৰ স্মৰণীয় পথাৰ বনভোজস্থলীৰ পৰিৱেশ বৰ্তমান হৈ পৰিছে কৰ্তব্যময়। ঐতিহাসিক দীৰ্ঘেশ্বৰী মন্দিৰলৈ নামি আহিছে অশনি সংকেত। ইমানেই নহয়, দীৰ্ঘেশ্বৰী মন্দিৰৰ ভোজগৃহলৈ বিয়পি পৰিছে আৱৰ্জনাৰ দুৰ্গন্ধ। উত্তৰ গুৱাহাটী পৌৰসভাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই সমগ্ৰ চহৰ অঞ্চলৰ আৱৰ্জনীয় পেলনীয়া সামগ্ৰী পেলাবৰ বাবে ব্যৱহাৰ কৰিছে দীৰ্ঘেশ্বৰী মন্দিৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল, যাৰ ফলত মৃত্যুমুখত পৰিছে বহুতো পশুধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মাছ কাছকে ধৰি বিভিন্ন জলচৰ জীৱকুল। প্ৰায় ৫ শতাধিক লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটী ফুলুং বজাৰত অনুষ্ঠিত ৰাইজৰ মেলত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হয়। অঞ্চলটোৰ বিভিন্ন দল সংগঠনে উত্তৰ গুৱাহাটী পৌৰসভাৰ এই হঠকাৰী সিদ্ধান্ত তীব্ৰ গৰিহণা দিয়াৰ লগতে শীঘ্ৰে এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰাও দেখা যায়। মাৰ্কেন্দ্ৰীয় পুৰাণ খ্যাত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ সন্মুখত প্ৰায় 100 মিটাৰ নিলগত উত্তৰ গুৱাহাটী পৌৰসভাই আৱৰ্জনা পেলোৱা ঠাই ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দীৰ্ঘেশ্বৰী দেৱালয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটিলৈ জনজীৱনলৈ এক ভাবুকি কঢ়িয়াইছে। দীৰ্ঘেশ্বৰী দেৱালয়ত এনেকুৱা পৰিৱেশ হৈছে, উক্ত ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা যি দুৰ্গন্ধ, এই দুৰ্গন্ধৰ বাবে দেৱালয়ৰ যাত্ৰীসকলে ভোগ গ্ৰহণ কৰিব নোৱাৰা পৰিৱেশ হৈছে। তাৰোপৰি নিকটৱৰ্তী অঞ্চলৰ ৰাইজে এতিয়া নাকত কাপোৰ বান্ধি নাইবা মাস্ক পৰিধান কৰি চলিবলগীয়া পৰিৱেশ হৈছে। এনে পৰিস্থিতি আমি যিকোনো প্ৰকাৰ ৰোধ কৰিবলৈ বিচাৰিছোঁ আৰু যিকোনো মূল্যৰ বিনিময়তে এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ আমি বদ্ধপৰিকৰ আৰু তাৰ উদ্যোগ আমি দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতি লৈছোঁ। সেই উদ্যোগতেই আজি আমি এখনি ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ। উক্ত সভাত সমূহ ৰাইজেই এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে আৰু প্ৰয়োজন সাপেক্ষে সকলোৱে সংকল্প লৈছে যে আন্দোলন কৰি হ'লেও, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যুঁজি হ'লেও বা আইনীগত প্ৰক্ৰিয়াৰে গৈ হ'লেও এই ডাম্পিং গ্ৰাউণ্ড যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰিবলৈ আজি ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী দিনত আমি ইয়াৰ কাৰণে জংগী আন্দোলন গঢ়ি তুলিম। ডাষ্টবিনটো বনোৱাৰ পৰাই মোৰ গৰু ছাগলী তাৰমানে তাতে খাই থাকে ঘাঁহ পানী, সেইবিলাক বস্তু খাই পেলাই মোৰ 12টা গৰু মৰিছে। মোৰ দুখৰ কপাল, মই গৰু 30টামান তাতে পুহি আছোঁ। সেই গৰুকেইটাৰ পিছত 12টা গৰু মৰাৰ পিছত মোৰ কি থাকিব? সেইটোৰ কাৰণে মই অনুৰোধ কৰি পেলাই ৰাইজকো কৈছোঁ আৰু চবকে কৈছোঁ, যদি তাতে যদি কিবা কিবি বন্ধ কৰাৰ কাৰণে যদি কিবা কিবি কৰিব লাগে আমি সেইটোতো আছোঁ। গাত মাৰি কৰিব লাগিলে তাতেও আছোঁ। এইবিলাক GMCৰ মানুহে আহে নে কৰে মানুহ আহে, আমি এতিয়া সেইবিলাক সুধিলে কয় বোলে চৰকাৰে পেলাবা দিছে। কোন চৰকাৰে পেলাবা দিছে আৰু কি ক'ম আৰু? এইবিলাক বস্তু বাচি পেলাই বেয়া বস্তুবিলাক ঠোঙাৰ পৰা ওলাই দিব, ওলাই দি পেলাই আকৌ বাচি পেলাই আকৌ আধা গাড়ীত ভৰাই লৈ যাব, লৈ যাই পেলাই আকৌ সিহঁতে সেইবিলাক বিক্ৰী কৰি পেলাই এটা ৰাখা মানুহকেইটাক পইচাবিলাক দিয়ে। আমাৰ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ উদ্যোগত আজি দীৰ্ঘেশ্বৰী বজাৰত আমাৰ উত্তৰ গুৱাহাটী পৌৰ নিগমে যি ডাম্পিং গ্ৰাউণ্ড বনাইছে দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপত, ইয়াৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে আৰু সকলো ৰাইজে একমত দিছে যে আমাৰ যিটো পৰিৱেশ বিনষ্ট হৈছে, গতিকে ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰিব লাগে। আৰু আমি হাতজোৰ কৰি আমাৰ বিভাগীয় যিখিনি কৰ্তৃপক্ষ ইয়াত আগভাগ লৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ ক্ষেত্ৰত, প্ৰশাসনিক দিশৰে হওক বা আমাৰ পৌৰসভাৰ মানুহে হওক, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকে এই গোটেই মন্দিৰৰ তথা ওচৰ চুবুৰীয়া অনুষ্ঠান প্ৰতিষ্ঠানৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে যেন এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰে, তাৰ বাবে আপোনালোকক আমি বাৰে বাৰে হাতজোৰ কৰি আজিৰ এই সভাৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ। হিমাংশু দাস, মই ডেকাবাৰীৰে এইখিনিতে দীৰ্ঘেশ্বৰী মন্দিৰৰ পৰা এইখিনিৰে মই মানুহ। কাৰণ এতিয়া যি হৈছে ইয়াতে লেতেৰা বস্তু, এই যিটো ডাষ্টবিন বনাইছে ইয়াতে, এই গোন্ধটো, কাৰণ আমাৰ এইখিনি জেগা অঞ্চলটো লেঙালগি গোটেই এই এৰিয়াটো ফুলুঙৰলৈকে গোটেই এৰিয়াটোৰ গোন্ধ পূৰা প্ৰচাৰ হৈ আছে। কাৰণ এই গোন্ধটোত কেতিয়াবা লাগি আমাৰ মানুহৰে বেমাৰ হ'ব। হ'লে ইফালে লগত আছে দীৰ্ঘেশ্বৰী মন্দিৰ। দীৰ্ঘেশ্বৰী মন্দিৰটোৰ কাৰণ এটা ঘৰত ভোগ দিয়াৰ লগে লগে তাত এই গোন্ধটো তাতে গুচি যায়। গুচি যোৱাৰ পিছত মানুহ তাতে কিমান মানুহ বিভিন্ন ধৰণৰ মানুহ আহে আহি পেলাই সেইখিনি, কাৰণ মানুহখিনিৰো বেমাৰ আজাৰ আহিব পাৰে। কাৰণ এই বস্তুটো আমাক এতিয়া এই বস্তুটো ইয়াতে নালাগে, কাৰণ এই বস্তুটো উঠাব লাগে। এইটোৰ কাৰণে মোৰ কাৰণে অনুৰোধ আৰু
আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।